কাইলৈ আছে ইউনিট টেষ্ট। এতিয়া পঢ়িবতো লাগিবই, কিন্তু মই প্ৰিপেৰেশ্যন নচলালোঁ ইমান দিনে। মই এতিয়া এদিনত কি কৰিম বাৰু, মানে এৰাতিত? একো নাই দে, মই কিবা এটা কৰিবই লাগিব। মোৰ যি মনত আছে মই মুখস্থ লিখি চাওঁ। খা বাপেকে, মোৰ পেঞ্চিল বক্সটো আজি স্কুলত যে হেৰাই থাকিলে, এতিয়া মই ক'ৰ পৰা লিখিম? মানে তাত মোৰ কলম পেঞ্চিলবিলাক তাতে সোমাই থাকিলে দেখোন। তোৰ কাইলৈ পৰীক্ষা নাই জানো? তই কি অকলে অকলে কথা পাতি আছ? নহয় মানে মা, মোৰ কাইলৈ পৰীক্ষা আছে, কিন্তু মই এতিয়া মুখস্থ লিখিব ওলাইছিলোঁ, কিন্তু মোৰ পেঞ্চিল বক্সটো নাই। পেঞ্চিল বক্স নাই? খাই পেলালি নেকি পেঞ্চিল বক্সটো? নহয় মা, মোৰ পেঞ্চিল বক্সটো হেৰাই থাকিলে স্কুলত। মই নাজানো, মই জেগাতে থওঁ, কিন্তু কেতিয়াবা বক্সটো থাকে, কিন্তু কলম আৰু পেঞ্চিলখিনি জেগাত নাথাকে। কোনোবাই লৈ ল'লে চাগে। বাপেৰ কথা জানই, ইভিনিং ডিউটি, নাইট ডিউটি, মৰ্ণিং ডিউটি মাৰোঁতেই যায়। বজাৰলৈ যাবলৈ তেওঁৰ সময়ে নাপায়। তোৰ চকলেট খাবলৈও পইচা দিবলৈ তেওঁৰ সময় নাই। সেইদিনাখন তই মাছ খাওঁ কৈছোঁ, তেতিয়া আনিবলৈ সময় নহ'ল। আৰু পেঞ্চিল বক্সটো এতিয়া কেনেকৈ আনি দিব বাৰু তোক কচোন? মই কেনেকৈ যাওঁ বজাৰলৈ অকলে মানুহজনী? মই ঘৰে চামনে বজাৰ কৰিমগৈ মই? মা, এটা কাম কৰা, তুমিয়ে পইচা দি দিয়া নহ'লে, মই লৈ আনোগৈ। ঠিক আছে, তোক মই দি দিম পইচা, তই আনি ল'বিগৈ। কিন্তু সদায় মই দি থাকিব নোৱাৰোঁ। এইটোৱে লাষ্ট এণ্ড ফাৰ্ষ্ট। হ'ব মা। কি হ'ব? কাইলৈ পৰীক্ষা, আজি পেঞ্চিল বক্স আনিবলৈ যাওঁ। হ'ব মা, এতিয়া দি দিয়া আৰু। ভাইটিসকল আহিছ, কোৱাচোন কোৱা, কি লাগিব তোমালোকক? আৰে ছাৰদাৰজি, আজি একদম বঢ়িয়া আছে পেঞ্চিল বক্স এটা আমাক দেখাই দিয়ক। মোৰ কাইলৈ পৰীক্ষা, পেঞ্চিল বক্স চুৰ হ'ল নহয়, গতিকে আজি আপোনাৰ দোকানৰ পৰা আমি পেঞ্চিল বক্স কিনিবলৈ আহিছোঁ। আৰে কি চিন্তা কৰিছ ভাইটি, মোৰ দোকানত একদম বঢ়িয়া আছে, বঢ়িয়া পেঞ্চিল বক্স ৰাখিছোঁ। ছাৰদাৰজি, ইয়াক লক কৰা চিষ্টেমৰ পেঞ্চিল বক্স দেখাই দিয়ক। ইয়াৰ ক্লাছৰুমত বহুত পেঞ্চিল কলমবোৰ চুৰ হৈ থাকে। আৰে আমাৰ দোকানত আহিছা, ইয়াত চিন্তাৰ কোনো কাৰণেই নাই। ভাইটিকেইটা আহা, চাই লোৱা আহি, কোনটো পচন্দ হৈছে মোক কৈ দিবা। ছাৰদাৰজি, এই ছাইডত থকা কাঠৰ বক্সটোৱে মোৰ পচন্দ হৈছে। সেইটোৰ দাম কিমান হয়নো? সেইবোৰ নল'বি, তই যে পাছৱৰ্ড দিয়া ল, তেতিয়া কোনো চুৰ কৰিব নোৱাৰে। মোৰ কাঠৰ বক্সটো বেছি পচন্দ হৈছে। না ভাইটি, সেইটো আমি বিক্ৰী কৰিব নোৱাৰো, সেইটো আমি বেলেগ কাৰণত ৰাখিছোঁ। তোমাক লাগিলে সেই গাড়ী পেঞ্চিল বক্সটো লৈ লোৱা, কিন্তু মই কাঠৰ বক্সটো তোমাক মই দিব নোৱাৰিম। কোনো কিন্তু চিন্তু নাই, কাইলৈ এক্সাম আছে, তই কি উল্টা পুল্টা কৰি আছো? লৈ ল না কিবা এটা। আৰু তই লক কৰা চিষ্টেমৰ সেই পেঞ্চিল বক্সটোৱে লৈ ল, কাঠৰ চাঠৰ বাদে, এইবিলাক একো ছেফটি নাই। ছাৰদাৰজি, ইয়াক এনেকুৱা লক থকাটোৱে দি দিয়ক। দে ভাইটি, তোমাৰ বন্ধুৱে ঠিক কথাই কৈছে। হ'ব আৰু তেন্তে, মই যোনটো পচন্দ কৰিছিলোঁ সেইটোতো মই নাপালোৱেই। দি দিয়ক আৰু তেতিয়াহ'লে লক কৰা পেঞ্চিল বক্স। আৰে ভাইটি, এইটো লৈ লোৱা লক চিষ্টেম পেঞ্চিল বক্স। এইটো লক পইচা। ঠিক আছে ভাইটি, আকৌ আহিবা। তহঁতৰ এক্সাম কেনেকুৱা হ'ল? দিলোঁ আৰু দে, কিন্তু আমাৰ মাজত আটাইতকৈ পৰীক্ষা ভাল হৈছে খেপৰ। কিয় জাননে? সি আজি নতুন পেঞ্চিল বক্স লৈ মেলি পৰীক্ষা দিবলৈ গ'ল। পালি আৰু ন পেঞ্চিল বক্স? জুৰিবলৈকো যাওঁ, ঘৰলৈ দেৰি হৈছে নহয়, ৰাতিপুৱা ভালকৈ খাই অহাই নহ'ল পৰীক্ষা বুলি, ভোক লাগিছে বহুত। ব'ল ময়ো যাওঁ, মোৰো ভোক লাগিছে। তহঁতক কাইলৈ লগ পাম দে, আজি গৈ থাকোঁ আমি তিনিটা। আজি পৰীক্ষা দি ভাল লাগিলে দেই। মই কৈছিলোঁ নহয় তোক লক চিষ্টেম পেঞ্চিল বক্সটো ভাল বুলি, তইহে নুশুনিছিলি। হ'ব ব'ল এতিয়া সোনকালে ঘৰলৈ যাওঁ। এই বক্সটো চাচোন, এইটো ছাৰদাৰজিৰ দোকানত থকা সেই উডেন বক্সটো নহয় জানো? তই যে বিচাৰিছিলি, মই যে তোক নালাগে বুলি ক'লোঁ, ছাৰদাৰজিও যে তোৰ বিক্ৰীৰ বাবে নহয় বুলি ক'লে। কিন্তু এইটো এই ছাৰদাৰজিৰ দোকানৰ ওচৰৰ এই ডাষ্টবিনকেইটাৰ ওচৰত কি কৰি আছে? তাৰমানে তেওঁলোকে পেলাই দিলে নেকি বাৰু? সেই বক্সটোৱে হয়। মই জানিছিলোঁ কিবা এটা ৰহস্য আছে। মই ছাৰদাৰজিৰ দোকানত ইমান দিন গৈছোঁ, যি বস্তু লাগে কওঁ তাকে তেওঁ দি দিয়ে। কিন্তু এই উডেন বক্সটো তেওঁ কেলৈ নালাগে বুলি ক'লে? এই কাঠৰ বক্সটোৰ সঁচাকৈ কিবা ৰহস্য আছে নেকি ভেটেলা? চাচোন কেনেকৈ ওপৰত ইমান জিলিকি আছে। কোনেও গম নোপোৱাকৈ এই বক্সটো আমি মনে মনে উঠাই লৈ যাওঁ ব'ল। ইয়াত জৰুৰ ৰহস্য আছে। তোক কৈছিলোঁহে হয় মই, কিন্তু ইয়াৰ জিলিকনি দেখি মই এতিয়া ৰ'বলৈ পৰা নাই। এইটো বক্স আমাৰ ঘৰলৈ এতিয়া লৈ যাওঁ ব'ল, আৰু তাৰপিছত ৰাতি আমি মনে মনে খুলিম, আৰু আমাৰ গোটেই ফ্ৰেণ্ডছকেইটাক মাতিম, নিকি, জুৰি, ভোলা চবকে মাতিম দেই, ব'ল। মাহঁতক নকবি আকৌ, সিহঁতক ক'লে জানো নহয় কি হ'ব, ডাঙৰ এখন ৰামায়ণ ৰচি দিব। হ'ব ব'ল যাওঁ, দেৰি হৈছে। মই শুই লৈছোঁ দেই, মোক নেমাতিবি তহঁতি। নেমাতিবি? কি নেমাতিবি আকৌ? ইমান ৰাতিখন তহঁতি মাতিলি, আৰু এতিয়া কৈছে নেমাতিবি। আৰু শুন, তহঁতি মাতিবলগীয়া কিয় হ'লে কাৰণটো তই ক। আমাৰ খেপ ডাঙৰীয়া আছে নহয়, খেপৰে ক'ব, চব খেপৰে কেছ এইবিলাক, গম পাইছ? সেইকাৰণে সি মাতিলে তহঁতক। খেপ কি কাৰণে মাতিছিলি ক? মই আজি টিউশ্যন ক্ষতি কৰি গুচি আহিলোঁ ইয়ালৈ। কৈছোঁ ৰ, 1 মিনিট। এইটো এই কাঠৰ বক্সটোৰ কাৰণেই মই তহঁতক মাতিলোঁ। বক্সটো ইমান ধুনীয়া কাঠৰ, এইটোতো আগৰ দিনৰ বক্স হয় চাগে। আমাৰ মা দেউতাহঁতে এনেকুৱা বক্স লৈছিলে, মই এদিন ক'ৰবাত দেখিছিলোঁ। কিন্তু ইয়াৰ জিলিকনিটোৱে মোক বেছি আকৰ্ষিত কৰিছে। বক্সটো ইমান ধুনীয়া, মোক খুলি চাবলৈ দিবি? ধৈৰ্য ধৰ, সেই কামটো কৰিবৰ কাৰণেই তহঁতক গোটেইকেইটাকে মাতি অনা হৈছে। হয়, আমি দুইটাই পালোঁ, কিন্তু তহঁতি যিহেতু আমাৰ চবে বেষ্ট ফ্ৰেণ্ড হয়, আমি চবে একেলগে থাকোঁ, সেইকাৰণে কথাটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু মা দেউতাহঁতক আকৌ নকবি, কিন্তু বহুত ডাঙৰ কথা হৈ যাব। নকওঁ, কোনদিনাখন কোৱা দেখিছনো কথাবিলাক? হ'ব দে, এতিয়া খুলি চাওঁ।
খোলো দেই এতিয়া কৃষ্ণ কিবা ওলাই এইটো কি মই হৈছো এটা জিনৰ পোৱালি মই বহুত বছৰৰ পৰা এই কাঠৰ পেঞ্চিল বক্সটোত সোমাই আছিলো মোক এজন ৰজাই তন্ত্ৰ মন্ত্ৰৰে এই বক্সটোৰ ভিতৰত সোমাই ৰাখিছিলে তোমালোকে বক্সটো খুলি মোক ইয়াৰ পৰা মুক্তি লাভ কৰাই দিলা মই বহুত ভাল পাইছো তোমালোকক হা 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 আপুনি ডাষ্টবিনটোৰ ওচৰত কেনেকৈ পৰি আছিলে হয় তোমাৰ দোকানী চৰ্দাৰজীয়ে মোক এই কাঠৰ বক্সটো পুৰণি নিচিনা দেখি এই বক্সটো ডাষ্টবিনত পেলাই থৈ গৈছিলে আৰু মই জানিছিলোৱেই তুমি স্কুলৰ পৰা আহি মোক উঠাবাই গতিকে মোক ডাষ্টবিনৰ পৰা পেলাওঁতে মই ডাষ্টবিনৰ পৰা নিজে উঠি আহি তলত পৰি আছিলো কিন্তু আপোনাৰ লগত আমাৰ একো কাম নাই খেপয়ে ভুলতে পেঞ্চিল বক্সটো আনি পাইছিলে আপুনি য'ৰ পৰা আহিছিলে তালৈ গুচি যাওক আপোনাক আমি অকণমানো একো বেয়া কৰিবলৈ চেষ্টা কৰা নাই আমি পেঞ্চিল বক্সটো ধুনীয়া দেখি মেলিহে আমি খুলি পাইছিলোঁ চৰি মইনা কিয় ভয় কৰিছা মই তোমালোকৰ একো হানি কৰিবলৈ অহা নাই মই এই বক্সটোৰ পৰা মুক্তি লাভ কৰিলো সেইকাৰণে তোমালোকৰ মই সকলো ইচ্ছা পূৰণ কৰিব পাৰিম কিন্তু এটা চৰ্ত আছে কি চৰ্ত জিনৰ পোৱালি চৰ্তটো হৈছে মই তোমালোকৰ চবৰে আশা পূৰণ কৰিব পাৰিম কিন্তু প্ৰতিজনৰ মই 3টাকৈহে আশা পূৰণ কৰিম তাৰমানে আমি চবেই নিজৰ নিজৰ আশা পূৰণ কৰিব পাৰিম এইটোতো বহুত ভাল কথা কিন্তু এটা কথা কি কথা তোমালোকৰ যিমানেই আশা পূৰণ হৈ গৈ থাকিব তোমালোক সিমানেই চাপৰ হৈ গৈ থাকিবা কি চাপৰ হৈ গৈ থাকিম মই আকৌ উইচবিলাক ফুলফিল কৰিব পাৰিম বুলিহে ভাবিছিলোঁ এনেকৈ চাপৰ হৈ গৈ থাকিলে দেখোন আমাক বাওনা বুলি ক'ব আৰু আমি ক্লাছত লাষ্ট পাম নহয় ফ্ৰেণ্ডছবোৰৰ আগত আৰু ঘৰত আমাক কি বুলি ভাবিব সেইটো তোমালোকৰ কথা তোমালোকে উইচ ফুলফিল কৰোৱা নে নকৰোৱা কৰিম হেৰি জিনৰ পোৱালি মই মোৰ বহুত আশা আছে মই প্লিজ মোৰখিনিয়ে কৰি দিব ফেডেলা তই একো নকবি মই আগতে পেঞ্চিল বক্সটো চুইছিলোঁ গতিকে মই আগতে ক'ম খেপ আমিও কৰিম আকৌ অকল তয়ে কৰিবি নেকি আমাৰোতো বিচ আছে মোৰো সোনকালে লাগে মইনা এইটো কথা খেপই ঠিকেই কৈছে যোনে পেঞ্চিল বক্সটোৰ আগতে হাত দিছিলে যোনে মোক মুক্তি পোৱাত সহায় কৰিছিলে মই তাৰেই আশা আগতে পূৰণ কৰিম দেখিলি মই কৈছিলোঁ নহয় মোৰতো আগতে কৰিম বুলি এতিয়া কোৱা তোমাৰ প্ৰথম আশা কি হয় মই তোমাৰ প্ৰথম আশাটো পূৰণ কৰিম মোৰ প্ৰথম আশাটো হৈছে আমাৰ আজি পৰীক্ষা আছিলে আৰু মোৰ আশাটো হৈছে কাইলৈ যেতিয়া আমাৰ বহি দিব তেতিয়া মই গোটেই ক্লাছৰ ভিতৰত ফাৰ্ষ্ট হোৱাটো বিচাৰোঁ তোমাৰ আশা পূৰণ হৈ গ'ল যোৱা ঐ খেপো তই যে উইচটোতো ফুলফিল কৰি ল'লি বাৰু ক্লাছত বাৰু ফাৰ্ষ্ট আহি গ'লি কিন্তু তই যে অকণমান চাপৰ হৈ গ'লি তই গম পাইছ নাই কথাটো জানো হৈছোঁ বুলি অলপহে হৈছোঁ তাতনো কি আহে যায় অকণমান হ'লে কোনো একো ধৰিব নোৱাৰে নহয় মোক অলপহে হৈছোঁ কিন্তু ক্লাছৰ পৰা ফাৰ্ষ্ট আহি গ'লোঁ ভাবিছা তই সেইটোতো কিমান ডাঙৰ কথা আৰে ভাইটিসকল তোমালোক দেখোন ইয়াতে আছা ভণ্টি দুজনীও আছে আজি কোৱা পেঞ্চিল বক্সটো কেনেকুৱা পালা সেইদিনাখন যে নিছিলা চাৰ্দাৰজি ই একদম পেঞ্চিল বক্স পাই ক'বই নালাগে একদম পৰীক্ষাত ফাৰ্ষ্ট আহি গ'ল নহয় হয় নেকি এইটোতো বহুত ভাল কথা হৈছে এইটোক নকবি বুলি কৈছোঁ নাই হে কিবা ক'লা নেকি ভাইটি নাই একো কোৱা নাই সুধিছিলোঁ আপুনি ক'ৰ পৰা আহিলে বুলি নে ক'বালৈ গৈ আছে আৰে ভালে হ'ল দে মনত পেলাই দিলা মই গৈ আছিলো বজাৰলৈ হ'ব দিয়া মোৰ দেৰি হৈছে মই গৈ থাকো ফেডেলাটো কিহে পাইছে পেঞ্চিল বক্সৰ কথা ক'বলৈ কাৰণে সি আৰু অকণমান হোৱা হ'লে গমেই পাই গ'লহেঁতেন সেই দোস্তি কেলে ভয় কৰিছ মই সেই পেঞ্চিল বক্সটোৰ কথা নাই কোৱা নহয় তোক লক চিষ্টেম পেঞ্চিল বক্সটো যে দিছিলে সেইটো কথাহে ক'লোঁ হ'ব মই এতিয়া ঘৰলৈ যাওঁ দেৰি হৈছে তোমালোকৰ চবৰে পৰীক্ষা যথেষ্ট ভাল হৈছে তোমালোকে ভাল ৰিজাল্ট কৰিছা দেই চবে থেংক ইউ মেম কিন্তু আটাইতকৈ ভাল ৰিজাল্ট কৰিছে এইবাৰ আমাৰ খেপয়ে খেপ তুমি বহুত ভাল ৰিজাল্ট কৰিছা তুমি এনেকৈ সদায় পঢ়িবা দেই আৰু আগুৱাই যোৱা থেংক ইউ মেম মোৰ আৰু কেইখনমান বহি চেক কৰিবলগীয়া আছে সেইকেইখন মই চেক কৰি তোমালোকক কাইলৈ একেবাৰে সকলো জমা দি দিম দেই য়েছ মেম জিনৰ পোৱালি মোৰতো এটা আশা পূৰণ হৈ গ'ল কিন্তু মই যে অকণমান চাপৰ হৈ গ'লোঁ মইতো কৈছিলোৱেই তোমাৰ যিমান আশা পূৰণ হৈ গৈ থাকিব তুমি সিমানেই চাপৰ হৈ গৈ থাকিবা কিন্তু মোৰ এতিয়াও দুটা আশা বাকী আছে কোৱা মইনা কোৱা মোৰ এতিয়া বহুত কিণ্ডাৰ জয় খাবলৈ মন গৈছে কিন্তু এতিয়াতো ৰাতি 10 বাজিছে মই ঘৰৰ পৰা ওলাই যাবলৈও নোৱাৰোঁ মোক কিবা এটা বুদ্ধি দিয়া না তুমি এই কাঠৰ বক্সটোৰ ওচৰলৈ যোৱা তাত এডাল পেঞ্চিল পাবা সেই পেঞ্চিলডালেৰে তুমি কিণ্ডাৰ জয়টো আঁকি দিয়া তেতিয়া তুমি কিণ্ডাৰ জয় খাবলৈ পাবা যোৱা মইনা এতিয়া তুমি কাগজ এখনত আঁকি দিয়া আজি মই হেঁপাহ পলুৱাই কিণ্ডাৰ জয়টো খাই ল'ম আৰু ফেডেলাহঁতেওতো গম নাপালে আজি মই অকলে কিণ্ডাৰ জয় খাম খেপ তই গম পাইছ নাই তই কালিতকৈ আৰু চাপৰ হৈ গ'লি তই কিবা এটা আশা খুজিলি মানে ন ৰাতি
অঁ মই কিণ্ডাৰ জয় খাব মন গৈছিলে সেই কিণ্ডাৰ জয় এটা আঁকিবলৈ দিলে পেঞ্চিলডালেৰে মই আঁকি দিলোঁ আৰু কিণ্ডাৰ জয়টো খাবলৈ পাই গ'লোঁ কিন্তু মই ইমান চাপৰ হৈছোঁ জানো অলপ চাপৰ হৈছোঁ বাৰু অঁ তোমালোকচোন কি কৰি আছা ইয়াত এক্সাম শেষ হ'ল নাই খুৰী এক্সাম শেষ হ'ল আমি এনেই ইয়াত ৰৈ মেলি লগৰকেইটাই কথা পাতি আছিলোঁ আপুনি ক'লৈ যায় অঁ মই সেই বজাৰৰ ওচৰৰ পৰা আহোঁগৈ অকণমান কাম এটা আছে অঁ ৰ'বাচোন ৰ'বা এই তলত কোন এইটো খেপ হয় খুৰী ৱা তুমি ইমান সৰু কেনেকৈ হৈ গ'লা কালি পৰহি দেখোঁতে দেখোন আগৰ নিচিনাই আছিলা কি আচৰিত দেই ইমান চাপৰ হৈ যায় নে মানুহে ওখ হৈ যায় বুলিহে জানিছিলোঁ তুমি দেখোন চাপৰে হৈ গৈ আছা অঁ তোমাক ইমান কটীয়া কটীয়া লাগিছে দেখিবলৈ হ'ব দিয়া নহ'লে কথা পাতা মই যাওঁ দেই ঐ খেপ শুন সময় থাকোঁতে শুধৰণি কৰি ল তই যে আৰু উইচ নুখুজিবি নহ'লে জানো নহয় কি হ'বি তোৰ মানুহে চিনি নোপোৱা হৈ যাব ঐ সদায় তেনেকুৱা অফাৰ নাপায় নহয় আৰু এটাই আশা আছে খুজি লওঁ একো নহয় মই ইমানো চাপৰ হোৱা নাই আৰু তই দেখি আছ দেখোন মোক ইয়াক কথা কৈ লাভ নাই বুজিছ নেকি ব'ল যাওঁগৈ জিনৰ পোৱালি অ' জিনৰ পোৱালি ক'লৈ গ'লা তুমি মোৰ গোটেই ৰুমটোতো নাই যে মই ইয়াত আছো তোমাৰ আজি শেষৰ আশা আছে নহয় মই এই আশাটো পূৰণ কৰি মই তোমাৰ বেলেগ লগৰকেইটাৰ ওচৰলৈ যাব লাগিব এতিয়া কোৱা তোমাৰ শেষৰ আশা কি হয় কিন্তু জিনৰ পোৱালি মোৰ লগৰকেইটাই কৈছে মই বোলে চাপৰ হৈ গৈ আছোঁ আৰু ওচৰৰ খুৰীজনীয়ে মোক দেখি আজি হাঁহিছে আৰু লাজ দিছে কটীয়া বুলি মই এতিয়া কি কৰোঁ বাৰু মোৰ শেষৰ আশাটো খুজিবলৈও মন কিন্তু মোৰ চাপৰ হ'বলৈও মন নাই যে সেইটো তোমাৰ কথা তুমি খোজা নে নোখোজা মইতো তোমাৰ 3টা চৰ্ত পূৰণ কৰিম বুলি আগতেই কৈছিলো এতিয়া শেষৰ চৰ্তটো তোমাৰ লাগে নে নালাগে তুমি নিজেই জানিবা জিনৰ পোৱালি মোক কুকুৰ পোৱালি এটা লাগিছিলে চবৰ ঘৰতে কুকুৰ আছে অকল আমাৰ ঘৰতে নাই আৰু মোক মা দেউতাই কিনিও নিদিয়ে মোক কুকুৰ পোৱালি এটাকে দি দিয়া এইয়া লোৱা তোমাৰ কুকুৰ পোৱালি অ' ইমান কিউট হয় কাইলৈ মোৰ পাপিটোক নি মেলি মই চবকে দেখাম আৰু বিশেষকৈ ফেডেলাক ঐ খেপক যে নেদেখাই হ'লো সিটো চাপৰ হৈ গৈ আছে আমাৰ কথাও নুশুনিলে ক'ত আছে সি ঐ নেকি মই ইয়াত আছো ঐ খেপৰ মাতটো শুনা যেন পালো মানুহটো নাই যে সি খেপ তই ক'ত আছ তোৰ মাতটো শুনা যেন পালোঁ কিন্তু আমি দেখা নাই যে তই কিবা এটা দে আকৌ চিন এটা ক'ত আছ তই নে একেবাৰে নেদেখা হৈ গ'লি তই ইমান চাপৰ হৈ গ'লি নে ঐ মই ইয়াত টেবুলৰ ওপৰত ক'ত টেবুলৰ ওপৰত আছে ই আহ চালা অথনিৰ পৰা চিঞৰি আছো ইয়াত আছো বুলি কেনে শুনি নাপাওঁ নেকি কি তই টেবুলৰ ওপৰত উঠি আছ নিগনি নিচিনা তই ইমান চাপৰ হৈ গ'লি তোক আমি কৈছিলোঁ নে নাই নালাগে আশা খুজিব শেষৰটো কেলৈ খুজিলি বাৰু তই চাচোন কেনেকুৱা বাওনাৰ দৰে হৈ পৰিলি সেইটো চা তলত মোৰ কুকুৰ পোৱালি মানে পাপি মই যোনটো জিনৰ পোৱালি আশা খুজি মেলি পালোঁ চা ঐ খেপ শুন তোৰ কুকুৰ পোৱালি পোৱা কিণ্ডাৰ জয় খোৱা বা ক্লাছত ফাৰ্ষ্ট অহাটো কোনো ডাঙৰ কথা নহয় কিন্তু তই নিজৰ স্বাস্থ্যটোলৈ চাচোন তই কেনেকুৱা হৈ গ'লি দেখিবলৈ তোক বাওনাটোতকৈ চাপৰ লাগিছে তই গম পাইছ নাই তোক যে কিমান বেয়া দেখা হৈছে মানুহে তোক হাঁহিব মেম আৰু জয়পাল ছাৰহঁতে যে তোক দেখিলে চিনি নাপাব তোৰ খবৰ আছেনে নাই অঁ মই ইয়াক বুজাইছিলোঁৱে ই একেবাৰে মোৰ কথা নুশুনিলে খেপ তই কি কৰ মই নাজানো কিন্তু তই সোনকালে ভাল হৈ যা সিমানে ক'ম আৰু তোক লগৰ হিচাপে তোক এনেকৈ দেখি মোৰ একদম ভাল লগা নাই মই কি কৰোঁ কচোন মই লোভত পৰি মই 3টা আশা খুজি ল'লোঁ কিন্তু এতিয়া মই আকৌ কেনেকৈ ওখ হ'ম মই বুজি পোৱা নাই তহঁতি এতিয়া কোৱাতহে মই নিজৰ গাটোলৈ চাইছোঁ সঁচাকৈ মই বহুত চাপৰ হৈ পৰিলোঁ শুন খেপ তই যদি মোৰ কথা শুন তোক বুদ্ধি এটা আমি দিব পাৰোঁ আৰু তই এপাক টাকুলা বাবাৰ ওচৰত গৈ আহ তেওঁৱে তোক কিবা এটা যদি বুদ্ধি দিব পাৰে তই কেনেকৈ আকৌ আগৰ দৰে হ'ব পাৰ থেংক ইউ ভোলা সেইটোৱে কৰিব লাগিব মই এতিয়া যাওঁ তেতিয়াহ'লে হা ভালে হ'ল আমি যে একো উইচ নুখুজিলোঁ খোজা হ'লে এই খেপৰ দৰে অৱস্থা হ'লহেঁতেন আমাৰ টাকুলা বাবা মোক বচাই লওক অঁ খেপ মইনা কি হ'ল কোৱা টাকুলা বাবা মই জিনৰ পোৱালি এটা 3টা আশা খুজি মেলি এনেকৈ চাপৰ হৈ গ'লোঁ আপুনি মোক প্লিজ বচাই লওক মই লোভতে এনেকুৱা হ'লোঁ মই এতিয়া কি কৰোঁ একো ভাবি পোৱা নাই আপুনিয়ে কিবা এটা ৰাস্তা দিয়ক সেইটোতো তুমি বেয়া কাম কৰিলা এতিয়া তাৰ একো উপায় নাই টাকুলা বাবা প্লিজ আপোনাৰ ওচৰত নিশ্চয় কিবা নহ'লেও কিবা উপায় থাকেই মোক সহায় কৰক প্লিজ এটা উপায় অৱশ্যে মোৰ ওচৰত আছে মই তোমাক এগিলাচ পানী দিম সেইগিলাচ খাই দিলে তুমি আগৰ নিচিনা হৈ যাবা কিন্তু তাৰ বিনিময়ত তুমি তোমাৰ বাকচটো মোক দি দিব লাগিব হ'ব টাকুলা বাবা মই পেঞ্চিল বক্সটো আপোনাক দি দিম এইগিলাচ লোৱা খাই দিয়া ধন্যবাদ টাকুলা বাবা মই আকৌ আগৰ দৰে হৈ পৰিলোঁ টাকুলা বাবা ৰ'ব মই বক্সটো লৈয়ে আহিছিলোঁ এই ছাইডত থৈ দিছোঁ তেন্তে টাকুলা বাবা মই গৈ থাকোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ডছবোৰৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ